আমাৰ এম এল এ ছাৰে চালে গম পাই গৈছে এইটোতো হ'বই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমাৰ চৰাইদেউ জিলাত 4টা মেগা হেল্থ কেম্প কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে আমাৰ চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা 2টা সমষ্টিকে 2টাকৈ মেগা হেল্থ কেম্প আমি কৰিবলৈ গৈছিলোঁ। আজি এটা আমাৰ মাহমৰা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত দবা তিনিআলি হাইস্কুল খেলপথাৰত আমি ইয়াত মেগা হেল্থ কেম্প কৰিছোঁ। গুৱাহাটী আৰু ডিব্ৰুগড় মেডিকেল কলেজৰ পৰাও জ্যেষ্ঠ চিকিৎসকসকল ইয়ালৈকে আহিছে আৰু আপোনালোকে দেখিছে এই বৃহত্তৰ অঞ্চলটো বহু ৰাইজ ইয়ালৈকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ কাৰণে আহিছে আৰু আমি অনুভৱ কৰিছোঁ ৰাইজে উপকৃত হৈছে এই মেগা স্বাস্থ্য শিবিৰৰ জৰিয়তে। আমাৰ মাহমৰা বিধানসভা সমষ্টিত আজি আমি দবা তিনিআলি হাইস্কুলত এই মেগা স্বাস্থ্য শিবিৰ কৰিছোঁ আৰু 7 তাৰিখে আমি টেঙাপুখুৰীত আমাৰ লাকুৱা ডেভেলপমেণ্ট ব্লকৰ অধীনত তাত 6টা পঞ্চায়ত আছে আপোনালোকে জানে তাত বিস্তৰ ক্ষতি হৈছে বানত আৰু তাত আমি এটা 7 তাৰিখে মেগা হেল্থ কেম্প কৰিছোঁ। তাতো অনুৰূপ ধৰণে গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজৰ পৰা জ্যেষ্ঠ চিকিৎসকৰ অভিজ্ঞ চিকিৎসকৰ দল আহিছে। প্ৰত্যেকটো ৰোগৰ ইয়াত পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে এটা সুবিধা আমি ৰাইজক দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বানপানীত ক্ষতিগ্ৰস্ত জিলা হিচাপে চৰাইদেউ জিলাক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট পদক্ষেপ লৈ আছে আমি সকলোৱে জানো আৰু ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় 20,000 পৰিয়ালক আমি যোৱাকালি 15,000কৈ এককালীন অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান কৰিছোঁ। অহা 10 তাৰিখে পুনৰ 10,000কৈ অন্তৰ্বৰ্তীকালীন সাহায্য আমি প্ৰদান কৰিম। ইতিমধ্যে 3বাৰকৈ আমি ৰিলিফ দিছোঁ চৰকাৰৰ তৰফৰ পৰা। তাৰ পিছতে এছেছমেণ্ট আৰম্ভ হ'ব। আমাৰ বিষয়াসকল অহাকালি যোৰহাটলৈকে গৈ এছেছমেণ্ট টিমৰ ট্ৰেইনিং ল'ব। তাৰ পৰা ঘূৰি আহি ঘৰে ঘৰে এছেছমেণ্ট হ'ব আৰু তেওঁলোকৰ ঘৰতে জিঅ'টেকৰ জৰিয়তে দি ফটো ভিডিঅ' লৈ তাৰ পৰাই এছেছমেণ্টৰ ৰিজাল্টটো আমি তেখেতলোকক পৰিয়ালক দিব পাৰিম। কোনো ৱাৰ্ড মেম্বাৰ গাঁওবুঢ়া কাৰো ওচৰত নোযোৱাকৈ ৰাইজৰ ক্ষয় ক্ষতি এছেছমেণ্ট আমাৰ চৰকাৰে কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।